নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়। লখিমপুৰ জিলা মহিলা শিশু উন্নয়ন বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আৰু বেটি বাচাও বেটি পঢ়াও 10ম বাৰ্ষিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত কুকিলা গগৈ, উপ আৰক্ষী অধীক্ষক ডেইজি গগৈৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সভাপতি আজিৰ কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল আমাৰ লখিমপুৰ জিলাৰ সন্মানীয় বিধায়ক মহোদয়দেৱ, লগতে লখিমপুৰ পৌৰসভাৰ সভানেত্ৰী মহোদয়া উপস্থিত আছিলে। এইখন মহাবিদ্যালয়ৰে সন্মানীয় অধ্যক্ষ মহোদয়দেৱ উপস্থিত আছিলে। লগতে এনেকুৱা গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত আজিৰ এই কাৰ্যসূচীটো সফলভাৱে ৰূপায়িত হৈছে। আমাৰ গোটেই জিলাখনৰ বাবে এটা গৌৰৱৰ বিষয়। সমগ্ৰ ভাৰতবৰ্ষতে বেটি বচাও বেটি পঢ়াও আঁচনিৰ 10 বছৰ সম্পূৰ্ণ হৈছে। গতিকে ইয়াৰ লগত সংগতি ৰাখি আমি লখিমপুৰ জিলা প্ৰশাসনৰ হাব ফৰ এম্পাৱাৰমেণ্ট অফ উইমেন আৰু লগতে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা বেটি বচাও বেটি পঢ়াও আঁচনিৰ 10 বছৰীয়া বৰ্ষপূৰ্তি আৰু ৰাষ্ট্ৰীয় কন্যা দিৱস উপলক্ষে নাৰী সবলীকৰণৰ দিশত এখোজ আগবাঢ়ি যাবৰ কাৰণে আজিৰ এই দিনটো ইয়াত আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত আমি জিলাখনৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম 10টা স্থানত যিসকলে ভাল ফল প্ৰদৰ্শন কৰিছে জিলাখনৰ ভিতৰতে তেখেতলোকক সম্বৰ্ধনা জনোৱা হৈছে। আৰু যিসকল আৰক্ষী বিষয়াই নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰু লগতে নাৰী সবলীকৰণৰ ক্ষেত্ৰত ভাল কাম কৰিছে তেখেতলোকক ৰাজহুৱাভাৱে আজি সম্বৰ্ধনাৰ ব্যৱস্থা কৰা হৈছে। যিসকল ছাত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈ জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে আমি তেখেতলোককো আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ এই বেটি বচাও বেটি পঢ়াও আঁচনিৰ জৰিয়তে যিখিনি এক্ট আছে বা যিখিনি ল আছে, যিখিনিৰ বিষয়ে আমি নাৰীসকলে জানিব লাগে বা বিভিন্ন হেল্পলাইন নম্বৰ আছে, সেইখিনিও যাতে আমি সজাগতাটো আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণেও প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।